ডিয়াৰ ভিউৱাৰ্ছ 2018 চনৰ ডিসেম্বৰত অনুষ্ঠিত হোৱা সিটেটৰ পৰীক্ষাত মেথছৰ এই কুৱেশ্যনটো আহিছিল কুৱেশ্যনটো এনেকুৱা ধৰণৰ হুইচ ওৱান অফ দ্য ফলোইং কোষ্ট মোৰ এক নম্বৰত দিয়া আছে 200 পেকেটছ অফ ৰুপিজ 250 ইচ তাৰমানে 200টা পেকেট দিয়া আছে প্ৰত্যেকটো পেকেটৰ দাম কিমান আছে ৰুপিজ 250 এতিয়া নেক্সটটো আছে 20 ডজেনছ অফ ৰুপিজ 250 ইচ আইটেম তাৰমানে 20 ডজেনছ বস্তু দিয়া আছে আৰু প্ৰত্যেকটো আইটেমৰ দাম কিমান আছে 250 আছে এতিয়া দুটাৰ ভিতৰত কোনটোৰ দামটো বেছি হ'ব সেইটো উলিয়াব দিছে আমি প্ৰথমতে আমি উলিয়াব লাগিব এক নম্বৰটোৰ ক্ষেত্ৰত কিমান টকা খৰচ গৈছে আমি চাম টোটেল কষ্ট কিমান গৈছে এতিয়া আমি চাব লাগিব এতিয়া দিয়া আছে বস্তু 200 পেকেটছ আৰু বস্তুটোৰ দাম কিমান আছে প্ৰত্যেকটো পেকেটৰ দাম কিমান আছে ৰুপিজ 250 এতিয়া কিমান হ'ব দুইৰ লগত যদি 25ক পূৰণ কৰি দিয়া হয় 50 পোৱা যাব আৰু কেইটা 1 2 তিনটা শূন্য পোৱা যাব তাৰ মানে কি হ'ব ৰুপিজ 50000 প্ৰথমটোৰ ক্ষেত্ৰত আমি ৰুপিজ 50000 খৰচ কৰিলো নেক্সটটোৰ ক্ষেত্ৰত আমি কিমান খৰচ কৰিব পাৰো চাও টোটেল কষ্ট আমি উলিয়াব লাগিব টোটেল কষ্ট হ'ব নেক্সটটোৰ ক্ষেত্ৰত যে কিমান দিয়া আছে 20 ডজেনছ দিয়া আছে 20 ডজেনছ পূৰণ কিমান দিয়া আছে প্ৰত্যেকটো আইটেমৰ দাম কিমান দিয়া আছে ৰুপিজ 250 দিয়া আছে এতিয়া 20 ইনটু কিমান হ'ব এক ডজনত কেইটা বস্তু আছে এক ডজনত কিমান আছে 12টা বস্তু থাকে মানে 12 ইউনিট থাকে ইনটু ৰুপিজ কিমান আছে ৰুপিজ 250 দিয়া আছে এতিয়া আমি যদি 20ৰ লগত যদি 12 পূৰণ কৰো কিমান হ'ব 240 হ'ব ইনটু ৰুপিজ কিমান দিয়া আছে 250 দিয়া আছে এতিয়া 240 আৰু 250 যদি আমি মাল্টিপ্লাই কৰি দিও তেনেহলে আমাৰ পোৱা যাব কিমান 60000 পোৱা যাব গতিকে নিশ্চয়কৈ আমি গম পালো যে এক নম্বৰ অপচনতকৈ দুই নম্বৰ অপচনত যেটো খৰচ হৈছে সেই খৰচটো কি হৈছে নিশ্চয়কৈ বেছি আছে গতিকে কি হ'ব অপচন এ দি আছে ক্যান নট বি ক্যালকুলেটেড এটি হবই নোৱাৰে অপচন 2 আছে 1 অপচন 3 আছে 2 তাৰ মানে 2 নম্বৰত বেছি খৰচ যাব আৰু কি হ'ব অপচন 4 টো নহব তাৰ মানে অপচন 3 নম্বৰটো কি হ'ব কাৰেক্ট হ'ব থ্যাংক ইউ ফৰ ওয়াচিং মাই